হয়, নিশ্চিতভাৱে মই উপস্থিত আছোঁ সৰুপথাৰত। গোলাঘাট জিলাত সৰ্বাধিক কোভিড আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহাকালিলৈ দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন দিছে। মই উপস্থিত আছোঁ বৰ্তমান সৰুপথাৰ বৰপথাৰত। গতিকে বৰপথাৰত আচলতে আৰক্ষীয়ে কটকটীয়া ব্যৱস্থা কৰি তুলিছে। আচলতে এই বন্ধ যিহেতু কেৱল মাত্ৰ আজি খোলা আছে পেট্ৰল ডিপো, চাহ বাগান আৰু এনেধৰণৰ বেংক, এনেধৰণৰ ব্যৱস্থাহে খোলা আছে। তাৰ গেলামালৰ দোকানো বন্ধ আছে। গতিকে মই উপস্থিত আছোঁ বৰপথাৰত। এক দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আচলতে গোলাঘাট জিলাত কিয় সৰ্বাধিক কৰোণা আক্ৰান্ত হৈছে তাৰ এক ছবি মই দেখুৱাব বিচাৰিছোঁ। যিহেতু আজি লকডাউন কৰি থোৱা আছে, সম্পূৰ্ণ বন্ধ কৰি দিয়া আছে। এই গাড়ীখনে আচলতে বৰপথাৰ আৰক্ষীয়ে এতিয়া চেক কৰি আছে। দেখিছে আপোনালোকে কিদৰে কোভিড প্ৰট'কল ভংগ কৰি তেখেতসকলে ইয়াত প্ৰায় 7-8জন যাত্ৰী কঢ়িয়াই আনিছে। এই গাড়ীখনত নাগালেণ্ডৰ পৰা আহিছে এই গাড়ীখন, আৰু বৰপথাৰ আৰক্ষীয়ে চেক কৰি আছে। গতিকে আচলতে কোভিড সংক্ৰমণ যদি ৰোধ কৰিবলগীয়া হয় তেনেহ'লে জনসাধাৰণ সচেতন হ'ব লাগিব। তাৰ পৰিপ্ৰেক্ষিততহে কোভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পাব। গতিকে মই এটা কথা উল্লেখ কৰিছোঁ, যোৱাকালি সৰ্বমুঠ গোলাঘাট জিলাত 266গৰাকী কোভিড ৰোগী ধৰা পৰিছে, আৰু তাৰে ভিতৰত 79গৰাকীয়ে সৰুপথাৰৰ। গতিকে 79গৰাকী কোভিড আক্ৰান্ত সৰুপথাৰৰ হয়। সেই তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন বা আৰক্ষীয়ে সমগ্ৰ গোলাঘাট জিলাতেই সম্পূৰ্ণ লকডাউন কৰিছে দুদিনৰ বাবে। আজি প্ৰথম দিনত মই বৰপথাৰত উপস্থিত আছোঁ, আৰু এনেধৰণেই আচলতে জনশূন্য হৈ পৰিছে সমগ্ৰ বৰপথাৰ অঞ্চল। কিন্তু এটা কথা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, জনসাধাৰণ সচেতন নহ'লে নিশ্চিতভাৱে কোভিড সংক্ৰমণ ৰোধ কৰাটো সহজ নহ'ব। গতিকে এটা কথা উল্লেখ কৰিছোঁ, ইয়াৰে সৰুপথাৰৰ বা অন্যান্য অঞ্চলৰে হওক কিছু ৰাইজে কিন্তু আৰক্ষী আৰু প্ৰশাসনে যি SOP দিছে সেই SOPক মানি লোৱা দেখিবলৈ পোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাত কোভিড সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। আৰু যোৱাকালি আচলতে গোলাঘাট আৰক্ষী আৰু CRPFে ইয়াত ৰুট মাৰ্চৰ ব্যৱস্থা কৰিছিল। জনসাধাৰণক সজাগতা সৃষ্টি কৰিবৰ বাবে তেখেতসকলে ৰুট মাৰ্চৰ চেষ্টা কৰিছিল, অভিযান কৰিছিল। গতিকে মই পুনৰবাৰ উল্লেখ কৰিছোঁ, জনসাধাৰণ সচেতন নহ'লে এই কোভিড সংক্ৰমণ বৃদ্ধি পোৱাটো সম্ভৱ হৈ পৰিব। গতিকে মই পুনৰবাৰ উল্লেখ কৰিছোঁ, প্ৰাগৰ যোগেদি আমি জনাব বিচাৰিছোঁ সৰুপথাৰবাসীক বিশেষকৈ, যে জনসাধাৰণৰ সচেতনতাহে কোভিড নিয়ন্ত্ৰণ কৰিব পাৰিব। অন্যথা আৰক্ষীয়ে হওক প্ৰশাসনে হওক যিমান ব্যৱস্থা গ্ৰহণ কৰিলেও এনেদৰে যদি জনসাধাৰণে তেখেতসকলৰ প্ৰতি সঁহাৰি নজনায় তেনে নিশ্চিতভাৱে কিন্তু গোলাঘাট জিলাত কৰোণা সংক্ৰমণ বৃদ্ধি পায়েই থাকিব।